নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ খোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল আজি মই আপোনালোকৰ লগত এনেকুৱা এটা শক্তিশালী আৰু পৰীক্ষিত উপায়ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো উপায় যদি আপোনালোকে কৰে তেন্তে আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি আয় উন্নতি দিনক দিনে বৃদ্ধি পাব। তাক আপুনি নিজে অনুভৱ কৰিব পাৰিব। বন্ধুসকল এইটো এটা অত্যন্ত পৰীক্ষিত বৈদিক উপায়, শাস্ত্ৰীয় উপায়, যিটো উপায় যদি আপুনি কৰে আপোনাৰ ঘৰত উন্নতি অহাটো 100% গেৰাণ্টি। যদি ভালকৈ মই কোৱা ধৰণে এই প্ৰয়োগটো কৰি যায় এই প্ৰয়োগৰ সুফল আপোনালোকে খুব কম দিনৰ ভিতৰতে লাভ কৰিব। বন্ধুসকল আজি মই আপোনালোকক এনেকুৱা এটা বস্তুৰ কথা ক'ম, যিটো বস্তু যদি আপোনালোকে নিজৰ মুখৰ দুৱাৰৰ ওপৰত ওলোমাই ৰাখে তেন্তে আপোনালোকৰ ঘৰলৈ সুখ সমৃদ্ধি আহে, ঘৰলৈ পজিটিভ এনাৰ্জি আহে, নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। আপোনালোকৰ আয় উন্নতি সুখ সমৃদ্ধি দিনক দিনে বৃদ্ধি পায়। ঘৰৰ সকলো সদস্য সুস্থ হৈ থাকে, ঘৰত মংগলময় বাতাবৰণ বিৰাজ কৰে। বন্ধুসকল এই প্ৰয়োগটো কৰিবৰ কাৰণে আপোনালোকে যিকোনো মাহৰ শুক্ল পক্ষৰ কোনো এটা শুভ দিন চিলেক্ট কৰি ল'ব। বন্ধুসকল আপোনালোকে সকলোৱে জানে যে মাহৰ দুটা পক্ষ থাকে, এটা কৃষ্ণ পক্ষ এটা শুক্ল পক্ষ। অমাৱস্যাৰ পিছতে যিটো পক্ষ আৰম্ভ হয় সেয়াই হৈছে শুক্ল পক্ষ। শুক্ল পক্ষৰ যিকোনো এটা শুভ দিন, সেয়া লাগে পূৰ্ণিমা দিনা হওক বা সোমবাৰ হ'ব পাৰে, বুধবাৰ হ'ব পাৰে, বৃহস্পতিবাৰ হ'ব পাৰে, শুক্ৰবাৰো হ'ব পাৰে। যিকোনো এটা শুভ দিনত আপোনালোকে এই প্ৰয়োগটো কৰিব। এই প্ৰয়োগটো কৰিবৰ কাৰণে আপোনালোকক ৰঙা সূতা বা হালধীয়া সূতাৰ প্ৰয়োজন হ'ব। বেছি নহয়, ধৰি লওক 5 ফুট বা 10 ফুট হালধীয়া সূতা বা ৰঙা সূতাৰ প্ৰয়োজন হ'ব। তাৰ লগতে আপোনালোকক প্ৰয়োজন হ'ব অলপমান হালধি আৰু অকণমান সেন্দুৰ। এই গোটেইকেইটা বস্তু আপোনালোকৰ ঘৰত চাগে নিশ্চয় আছেই। কি কৰিব লাগে বন্ধুসকল ভালকৈ শুনি লওক। কোনোবা এটা শুক্ল পক্ষৰ শুভ দিনত আমি অলপ আম পাত যোগাৰ কৰি ল'ব লাগে। বন্ধুসকল সকলোৱে জানো যে আম গছক অত্যন্ত পবিত্ৰ গছ বুলি গণ্য কৰা হয়। বিভিন্ন হোম যজ্ঞ, পূজা পাৰ্বণত, বিবাহত আম কাঠ ব্যৱহাৰ কৰা হয়। সেই আম গছৰ আম পাত আপোনালোকে ছিঙি আনিব। আম পাত আনিব আপোনালোকে 11 খিলা নহ'লে 21 খিলা। এইটো কথা মনত ৰাখিব যে আম পাতৰ সংখ্যাটো 11 খিলা হ'ব লাগে, নহ'লে হ'ব লাগে 21 খিলা। সেই আৰু এটা কথা মনত ৰাখিব যে আম পাত কেইখিলা কোনো কাৰণতে ফটা চিটা হ'ব নালাগে। যি কেইখিলা আম পাত আপুনি ছিঙি আনিব সেই আম পাত কেইখিলা যাতে ফটা চিটা, ফুটা থকা, পোকে খোৱা এনেকুৱা ধৰণৰ নহয়। আম পাত কেইখিলা আপোনাৰ যাতে সতেজ হৈ থাকে, ভাল অৱস্থাত থাকে, তেনেকুৱা 11 খিলা বা 21 খিলা আম পাত আপোনালোকে যোগাৰ কৰি ল'ব। লগতে যোগাৰ কৰি ল'ব ৰঙা সূতা অলপ বা আপোনালোকে হালধীয়া সূতাও ব্যৱহাৰ কৰিব পাৰে। আৰু আপোনালোকক লাগিব অলপ হালধি আৰু অলপ সেন্দুৰ। এই গোটেইকেইটা বস্তু আপোনালোকে যোগাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে প্ৰত্যেকটো আম পাততে এটা হালধিৰ ফুট দিব আপোনাৰ নিজৰ অনামিকা আঙুলিৰ সৈতে। হালধিত অকণমান পানী মিলাই ল'ব, পানী লৈ পেলাই তাৰ পৰা আপোনালোকে এটা ফুট আম পাত খিলাত দিব। লগতে অকণমান সেন্দুৰতো মিঠাতেল মিলাই লৈ তাৰ পৰা এটা ফুট আপোনালোকে আম পাত খিলাত দিব। অৰ্থাৎ 11 খিলা বা 21 খিলা যিমানখিনি আম পাত লৈছে প্ৰত্যেকটো আম পাততে আপোনালোকে এটা সেন্দুৰৰ ফুট দিব, এটা হালধিৰ ফুট দিব। দি লৈ গোটেই কেইখিলা আম পাত ৰঙা সূতা বা আপোনালোকে হালধীয়া সূতাত ভালকৈ বান্ধি ল'ব। অৰ্থাৎ তোৰণৰ নিচিনাকৈ বনাই ল'ব। যেনেকৈ আমি আমদালি গাঁঠো ঠিক তেনেকৈ আপোনালোকে গাঁঠি ল'ব। এই প্ৰয়োগটো আপোনালোকে কিন্তু পবিত্ৰ অৱস্থাত কৰিব। কোনো কাৰণতে পিৰিয়ড চলি থকা সময়ত, মাহেকীয়াৰ সময়ত যাতে প্ৰয়োগটো নকৰে আপোনালোকে। এইটো কথা ধ্যান ৰাখিব। তাৰপিছত আপোনালোকে সেই যিটো মালা আপোনালোকে বনাইছে আম পাতৰ সহায়ত, আমদালি বনাইছে, আপোনালোকে প্ৰত্যেকটো পাততে সেন্দুৰ আৰু হালধিৰ ফুট দিছে। সেই মালাডাল আপোনালোকে কোনোবা এটা থালিত ৰাখিব। কোনোবা এখন থাল এখন লৈ ল'ব, তাতে আপোনালোকে ৰাখিব। ৰাখি লৈ সন্মুখত এটা চাকি জ্বলাব।
ঘিউৰ চাকি হওক তেলৰ চাকি হওক জ্বলাব, এডাল ধূপ জ্বলাব। আপুনি এই প্ৰয়োগটো মন্দিৰত গৈ কৰিব পাৰে, নিজৰ পূজাস্থানত গৈ কৰিব পাৰে। সন্মুখত এগিলাচ পানী ৰাখিব, ৰাখিলে আপোনালোকে মা লক্ষ্মীৰ যিটো বীজ মন্ত্ৰ শ্ৰীম, এই শ্ৰীম মন্ত্ৰটো আপোনালোকে 5 মিনিট পাৰে 10 মিনিট পাৰে চকু বন্ধ কৰি নিজৰ আৰ্থিক উন্নতি কামনা কৰি মনে মনে জপ কৰিব লাগিব। শ্ৰীম 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 মনে মনে আপোনালোকে জপ কৰক, 5 মিনিট পাৰে 10 মিনিট পাৰে। তাৰ লগে লগে আপুনি নিজৰ আৰ্থিক উন্নতি কামনা কৰি এই মা লক্ষ্মীৰ মন্ত্ৰটো শ্ৰীম 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 আপোনালোকে জপ কৰিব। শ্ৰীমো জপ কৰিব পাৰে, শ্ৰীমো জপ কৰিব পাৰে। তাৰপিছত বন্ধুসকল, সেই য'ত আপোনালোকৰ সন্মুখত পানী ৰাখিছে সেই পানীখিনি অকণমান আপোনাৰ নিজৰ গাত ছটিয়াব আৰু পানীখিনি আপোনাৰ ঘৰৰ গোটেই চৌহদত ছটিয়াই দিব। আৰু সেই থালিত ৰখা আমদালিটো বা আম পাতৰ তোৰণটো আপুনি নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ভালকৈ লগাই দিব। বন্ধুসকল, অত্যন্ত এটা পৰীক্ষিত আৰু শক্তিশালী উপায়। এই উপায়টো আপোনালোকে কৰি চাওক। মই আপোনালোকক কথা দিছোঁ, যদি মই কোৱা ধৰণে আপোনালোকে এই প্ৰয়োগটো কৰে তেন্তে আপোনালোকে চাব আপোনালোকৰ ঘৰৰ সুখ সমৃদ্ধি দিনক দিনে বৃদ্ধি পাব। ঘৰত যদি কিবা সমস্যা চলি আছে, আৰ্থিক সমস্যা চলি আছে, বহুত চেষ্টা কৰাৰ পিছতো আপোনালোকৰ কোনো ধৰণৰ উন্নতি হোৱা নাই ঘৰত, তেন্তে সেই সমস্যাও এই উপায়ৰ মাধ্যমেদি কিন্তু দূৰ হ'ব বন্ধু। কিন্তু বন্ধুসকল, এটা কথা মনত ৰাখিব, এই আম পাতৰ তোৰণ যিহেতু আপুনি লগাই ৰাখিছে, সি নিশ্চয় এদিন নহয় এদিন শুকাইতো যাবই। শুকাই যোৱাৰ পিছত 1 মাহৰ পিছত আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা সেই আমদালিটো খুলি লৈ কোনো নদীত বা পুখুৰীত আপোনালোকে পেলাই দিব। আকৌ পুনৰ আপোনালোকে কোনোবা এটা শুক্লপক্ষৰ শুভ দিন চাই এই প্ৰয়োগটোকে কৰিব। অৰ্থাৎ প্ৰত্যেক মাহে আপোনালোকে এই প্ৰয়োগটো কৰক। আপোনালোকে কৰি চাওক, নিশ্চয় এই প্ৰয়োগটোৰ পৰা আপোনালোকৰ সুফল লাভ হ'ব। এইটো এটা পৰীক্ষিত প্ৰয়োগ, যিহেতু এইটো এটা অত্যন্ত পবিত্ৰ প্ৰয়োগ, পৰীক্ষিত প্ৰয়োগ। সেইকাৰণে আমাৰ পূজা পাৰ্বণত, বিবাহত এই আমদালি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত লগোৱা হয়, যাতে আপোনাৰ ঘৰত মংগলময় বাতাবৰণ বিৰাজ কৰে, নিগেটিভ এনাৰ্জি যাতে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে, আপোনাৰ ঘৰত যাতে সুখ সমৃদ্ধি আহে। সেইকাৰণে বিবাহৰ সময়ত এই আমদালি, দেৱালীৰ সময়ত, লক্ষ্মী পূজাৰ সময়ত আমদালি মুখ্য দুৱাৰৰ ওপৰত লগোৱা হয়। কিন্তু এই মাধ্যমেদি যদি মই যিদৰে ক'লো সেইদৰে যদি আপোনালোকে এই আমদালি আপোনাৰ ঘৰৰ সন্মুখত লগায় তেন্তে আপোনালোকৰ দুগুণে পজিটিভ এনাৰ্জি লাভ হয়। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে এই প্ৰয়োগটো মই আপোনালোকক দিলোঁ। আপোনালোকে এই প্ৰয়োগটো ভালকৈ কৰিব। শুকাই যোৱাৰ পিছত আম পাতৰ সেই তোৰণটো আপোনালোকে কোনোবা পুখুৰীত পেলাই দিব বা পানীত পেলাই দিব। বন্ধুসকল, পুনৰ আপোনালোকে ৰঙা সূতা বা হালধীয়া সূতা লৈ সেই তোৰণটোকে বনাব আৰু প্ৰত্যেকটো পাততে হালধিৰ ফুট আৰু সেন্দুৰৰ ফুট দি ল'ব। আৰু যিদৰে মই কৈছিলোঁ সেইদৰে আপোনালোকে প্ৰয়োগটো পুনৰ কৰিব, প্ৰত্যেক মাহে কৰিব। বন্ধুসকল, আপোনাৰ ঘৰতো মংগলময় বাতাবৰণ বিৰাজ কৰিব, ঘৰত থকা দুখ অশান্তি সমস্যা দূৰ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই শক্তিশালী উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।